হেল্ল' অসমবাসী ৰাইজ, মই হয় অলপ ক্লিন চেভ কৰিব লগা হ'ল অলপ প্ৰব্লেমৰ কাৰণে। বাকী সেইবোৰ পিছত এইটো নিউ লুকটো কেনেকুৱা লাগিছে সেইটো বাৰু কমেণ্টত কৈ দিব। মানে আপোনাৰ জিঅ' চিনেমাত নতুন এটা মুভি আহিছে, 1.5 বিঘা জমিন। চ' সেইটো মুভিটো মানে চালোঁ। চোৱাৰ পাছত মানে বহুত ডাঙৰ এটা শ্বক পালোঁ। মানে মুভিটো আপোনাৰ কিছুমান মুভি নাথাকে যোনটোৰ মানে আপোনাৰ এণ্ডিং একদম গোটেই আপোনাৰ ভৰি কি কয় যে পেৰত তালে জমিন খিচকনা, সেইটো টাইপ ভাইব মানে মুভিখন। যেনেকৈ আপোনালোকে দৃশ্যম চাইছে বা বহুত কিছুমান হলিউড বলিউড মুভি আছে যিটো মানে এণ্ডিং মানে আনএক্সপেক্টেড থাকে যে, সেনেকুৱা মানে মুভিখন হয়। মুভিখন আপোনাৰ জিঅ' চিনেমাত যোৱাকালি ৰিলিজ হৈছে। চ' এই মুভিটো চালোঁ। বলক ৰিভিউ কৰোঁ কেনেকুৱা মুভিখন চাবলৈ। মুভিটো ডাইৰেক্ট কৰিছে আপোনাৰ পুলকিত, যিহেতু আপোনাৰ ভাকচাকৰ ডাইৰেক্টৰটো হয়। মানে এই মানুহটো ডাইৰেক্টৰটো মানে সি ডাইৰেক্ট ক'ব গ'লে অডিয়েঞ্চৰ মানে ব্ৰেইনৰ লগত খেলিব বিচাৰে নেকি। ভাকচাকটো দেখিছিলে কেনেকুৱা মেণ্টেলি এটা ডিষ্টাৰ্ব মুভি আছিলে। মানে মুভিখন চোৱাৰ পিছত মানে ওলাই আবলৈ অলপ প্ৰব্লেম হৈ যায়। এই মুভিটো আপোনাৰ সেনেকুৱা। এই মুভিটো হৈ গ'ল এটা মিডিল ক্লাছ মানুহৰ ওপৰত কাহিনী। মিডিল ক্লাছ ফেমিলিৰ ওপৰত তাৰ নিজৰ ভণ্টিক বিয়া কৰিবলৈ থাকে। তাৰপিছত তাৰ কেনেকুৱা কি প্ৰব্লেমছবোৰ আহে 1.5 বিঘাত জমিন লৈ, তাৰ যিটো মুভিটোৰ টাইটেল হয় আৰু মেইন মুভিটোৰ মটিভ যিটো দেখায়। আৰু ইয়াত আপোনাৰ মেইন লিডত আছে প্ৰতীক গান্ধী, যিহেতু আপোনাৰ স্কেমৰ বহুত মানে নামী এক্টাৰ হয় গম পায়। বাট সি এক্টাৰ বহুত বঢ়িয়া এক্টিং কৰিছে মুভিটোত এনেকুৱা নালাগে যে সি এক্টিং কৰিছে। মুভিটোত আপোনাৰ কিছুমান মানে এনেকুৱা ডিষ্টাৰ্বিং চিনছ একো নাই, বাট ইয়াৰ যিটো প্লট টুইষ্ট আছে এণ্ডিঙত মানে সেইটো আপুনি মানে হেৰাণ হৈ যাব। মুভিটো আপোনাৰ চিম্পলি ষ্টাৰ্ট হয় আপোনাৰ নৰ্মেল মুভিৰ নিচিনাই আৰু ঘৰ ককাই থাকে, সি বাপেক নাথাকে, মাক আছে। ছোৱালীজনীৰ বিয়া, সৰু ভণ্টিৰ বিয়া কৰাব লাগে। তো সেই বিয়া কৰিবলৈ সেইটোৱে আৰু ল'ৰা ঘৰৰ অলপ দাবী চাবি থাকে। তো সেই দাবীকেইটা পূৰা কৰিবলৈ মানে নিজৰ মাটিটো বিক্ৰী কৰিব লগা হয়। আৰু তো সেই মাটিটো বিক্ৰী কৰোঁতে এটা মিডিল ক্লাছ ফেমিলিৰ মানে আপোনাৰ মানে তাৰপিছত মিডিল ক্লাছৰ কেনেকুৱা প্ৰব্লেমছবোৰ ফেচ কৰে সেইটো বস্তুটো এই ষ্টৰিয়াত মানে দেখাইছে। আৰু এটা বস্তু মানে মন গৈছোঁ, মানে মিডিল ক্লাছ ফেমিলি হোৱাত মানে বহুত দিগদাৰ। মানে মুভিটো মই নিজৰ লগতে ফিল কৰি গৈছোঁ। মোৰো সেই চেম এনেকুৱাই আৰু মিডিল ক্লাছ হওঁ, ভৰ্তি আছে, বিয়ালৈ চিন্তা। বাট মানে এই মুভিটোত এটা বস্তু দেখায়, মানে আপোনাৰ যিটো ছ'চাইটি হয়, আপোনাক মানে ডাঙৰ মানুহ তলত মানে কেনেকুৱা মানে আপুনি কি ক'ম, মানে ক'বলৈ ভাষা নাই। মানে মিডিল ক্লাছ হোৱা বহুত প্ৰব্লেম। আপোনাতকৈ ডাঙৰ মানুহ হ'লে আপোনাক কেনেকুৱা দবাই থ'ব বিচাৰে, মানে আপোনাক কেনেকুৱা চাৰ্কামষ্টেঞ্চেছ কিছুমানত পেলাই দিব, মানে আপুনি বাধ্য পৰি কেনে মানে কিবা কিবি কৰিব লগা হয়। বাকী আৰু এই মুভিটো লৈ একো নকওঁ। আপোনালোকে জিঅ' ছাবস্ক্ৰিপশ্যন লওক। আৰু জিঅ' যিটো আপোনাৰ 29 ৰুপিজ পাৰ মান্থ ছাবস্ক্ৰিপশ্যন দিছে, আপোনালোকে আৰামছে ছাবস্ক্ৰিপশ্যন লৈ চাব পাৰে। মুভিখন আপোনালোকে চাওক, মানে মুভিখন চাই বহুত ভাল পাব। মানে ইয়াৰ এণ্ডিংটো যিটো টুইষ্ট আছে সেইটো কাৰণে মুভিটো মই আপোনালোকক চাবলৈ ৰেকমেণ্ড কৰিম। বঢ়িয়া মুভি বনাইছে। মানে কিছুমান মুভি থাকে ন আণ্ডাৰ ৰেটেড, এইটো মুভিটোহে আণ্ডাৰ ৰেটেড। আৰু বেছি দীঘলো নহয়, 1:40 মুভি। মানে লিটাৰেলি যেতিয়া মুভিখন এণ্ডিং হয় এনেকুৱা লাগিব মানে ইণ্টাৰভেল হৈছে। মানে মুভিটো আপোনাক এনেকুৱা এংগেজ কৰি ৰাখে। মুভিখনত একো এনেকুৱা নেগেটিভিটি নাই। মুভিখন বঢ়িয়া হয়, চিম্পল ষ্টৰি হয়। আপোনালোকে এই উইকেণ্ড চাই এনজয় কৰক ঘৰত বহি, OTTত যিহেতু ৰিলিজ দিছে। বাকী মুভিটো চাই আপোনালোকে যদি মোৰ ৰিভিউটোৰ লগত মেচ কৰিছে তেন্তে জনাব। আৰু প্লিজ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু কমেণ্টছত জনাব মোৰ মানে ৰিভিউবোৰ আপোনালোকক কেনেকুৱা লাগিছে। ঠিক আছে, আৰু বাকী নতুন মুভিৰ ছিৰিজৰ ৰিভিউ লৈ আহি আছোঁ নেক্সট ভিডিঅ'লৈ। তেতিয়ালৈকে বাই, লাভ ইউ, টেক কেয়াৰ এণ্ড ৱাটচ মোৰ এণ্ড মোৰ মুভিজ। টাটা।